লাষ্ট ক্লাছ আমি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 26 লৈকে। চ' আজি আমি 27 নম্বৰ চাম। চ' 27 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, আ মটৰ চাইকেল ডিলাৰ হেজ 85 মটৰ চাইকেল ইন হিজ শ্বপ, কষ্ট অফ a motorcycle is rupees 57,690. Find the total cost of 85 motorcycle. ডিলাৰ জনৰ ওচৰত কিমান মটৰচাইকেল, এইটো আছিলে কুৱেশ্যন নম্বৰ 27. নাও total number of motorcycle, total number of motorcycle কিমান আছে 85. cost of each motorcycle ইকুৱেল টু কিমান কৈছে 57,690 এটা। তেনেহ'লে ডিলাৰজনৰ ওচৰত যে 85টা মটৰচাইকেল আছে টোটেল, তাৰ গোটেইখিনি মিলাই দাম কিমান হ'ব। চ' আমি কি কৰিম, মাল্টিপ্লাই কৰিম 57690 মাল্টিপ্লাই উইথ 85, দেন কিমান হৈ যাব 85 যা 40 ইন ইউৰ হেণ্ড হোৱাট 4, sorry it's 05 যা 0, then 9 5 যা 45, 9 5 যা 45 in your hand what 4, again 6 5 যা 30, 30 plus 4 34, again in your hand 3, just cut this one, and again so 7 5 গুণ 35 means 7 5 যা 35, 35 plus 3 38, in your hand again 3, again 5 5 25, 25 plus 3 28, 0 8 যা 0, 8 to cancel out hobo, then 9 8 যা কিমান যাব 72, again in your hand 7, then 6 8 the 48, 6 8 যা 48, 48 plus 7 48, 40 and 50, then 55, again in your hand what 5, again 50, then 8 7 the 56, 56 plus 5 61, again in your hand 6, again 8 5 ja 40, 40 plus 6 46, তোমালোকে এতিয়া এডিশ্যন কৰি দিয়া, এইটো হৈ যাব 0 5 6, then 8 plus 5 13, in your hand 1, 8 plus 1 9, 9 plus 1 10, again 1, 6 plus 2 8, 8 plus 1 9, again 4, কমাস খিনি পুট কৰি দিয়া। ওকে, তো therefore আমি কি লিখিম, the total cost of 85 motor cycle is rupees 49,03,650. okay, then আমাক কি কৈছে, সেকেন্ড কোশ্চেন কি কৈছে 28 চোৱা 28 কি কৈছে, the cost of a bus ticket from Guwahati to Jorhat rupees 403, গুৱাহাটীৰ পৰা যোৰহাটলৈ যোৱা বাছখনৰ এটা টিকেটৰ দাম কিমান কৈছে 403 টকা 403, if the total cost of all the tickets against the seat of the bus is rupees 24,180, find the total number of seat on the bus. এটা সিটৰ দাম, বাছত কেইবাটাও সিট থাকে, এটা সিটৰ দাম কিমান কৈছে 403, 403 টকা। যদি আমাক 403 টকা এটা যদি সিটৰ দাম হয়, তেনেহ'লে বাছৰ ভিতৰত যিমান উপস্থিত আছে গোটেইখিনি মিলাই মেলি আমি যদি হিচাপ কৰোঁ আমি কিমান পাম 24,180 ৰুপিজ হ'ব। তেনে আমাক সুধিছে বাছৰ ভিতৰত সিট কেইটা আছে। ওকে, চ' আমি ফাৰ্ষ্ট অফ লিখি লওঁ cost of each ticket, the cost of each ticket equal to rupees কিমান কৈছে 403. okay, each, the cost of each ticket, the cost of whole seat, whole মানে গোটেইখিনি seat, the cost of গোটেইখিনি seat, the cost of whole seat equal to rupees কিমান কৈছে 24,180. তেনেহ'লে গোটেইখিনি যেতিয়া হৈ যায় আমাক তেনেহ'লে
বাছৰ ভিতৰত কিমানটা চিট আছে, হাউ মেনি নাম্বাৰছ অফ চিটছ আৰ এভেইলেবল ইন দি বাছ। চ' আমি কি কৰিব লাগিব, এইটো ডিভাইড কৰিব লাগিব। চ' 403 দি পেলাই আমি কাক কৰিম, 24180 আমি ডিভাইড কৰিব লাগিব। নাও এতিয়া চোৱা, যেহেতু তোমালোকে মনত ৰাখিবা ইয়াত চোৱা 403 দিয়া আছে, তোমালোকে অলপ দেৰি কাৰণে 3টো পাহৰি যোৱা, তেনেহ'লে চোৱা তোমালোকে কিমান হৈ যাব 400। এতিয়া 400 ৰাউণ্ড ফিগাৰ হৈ গ'ল, দেন জিৰ'জখিনি এতিয়া পাহৰি যোৱা, আছে কিমান 4। এতিয়া তুমি তোমাৰ টাৰ্গেট কি 4ৰ টেবুলত কিমান টাইমছত চোৱা 2টো নাহিব, এইটো পচিবলে নহয়। দেন আমি 2 ডিজিট চাম, ইট মিনছ 4ৰ টেবুলত কিমান টাইমছত 24 আহিব। চ' 4 8 24, তাৰমানে আমি 6 4 24, তাৰমানে আমি 403ক আমি 6ৰে মাল্টিপ্লাই কৰি চাওঁচোন কি আনচাৰ পাওঁ। কেলে কি 6 4 24 আমি পাইছোঁ, তেনেহ'লে 180 পাব লাগিব লগতে। দেন 6 3 18, ইন ইউৰ হেণ্ড কিমান হ'ব 1। এগেইন 0 into 6 0, 0 plus 1 1, এগেইন 6 4 24, কিমান পাইছোঁ 2418, 241 ইয়াত আছে। চ' কিমান ডিজিট আছে ইয়াতে 4 ডিজিট, 4 ডিজিট, ইট মিনছ আমি 4 ডিজিট 1 2 3 4 ডিজিটৰ ওপৰত আমি 6 পুট কৰিব লাগিব। চ' 2418 কেঞ্চেল, এই 0টো ডাইৰেক্টলি ওপৰত আহি যাব। চ' আমি কি লিখিম, আমাক কুৱেশ্যন কি দিছে, find the total number of seat on the bus, therefore total number of on the bus is 60। তো এটা বাছৰ ভিতৰত কিমানটা চিট আছে বুলি কৈছে, 60 চিট আছে। দেন কুৱেশ্যন নম্বৰ 29 চোৱা কি কৈছে, আ পাৰ্চন ট্ৰেভেল 13 কিলোমিটাৰ বাই বাইচাইকেল, 44 কিলোমিটাৰ বাই বাছ এণ্ড ৰিমেইনিং 5 কিলোমিটাৰ অন ফুট। His destination, reach to his destination, find the total distance covered by him। মানুহ এজন আছিলে, ভাবা ধৰি লোৱাচোন তুমিয়ে আছিলা হয় না, তুমিতো তোমাৰ ঘৰটো চাপোজ হয় তোমাৰ স্কুলৰ পৰা অলপ দূৰ, তো ফাৰ্ষ্ট তুমি 13 কিলোমিটাৰ কি দি গৈছা, চাইকেল লৈ গৈছা। দেন তাৰ মানে তোমাৰ ধৰা তোমাৰ য'ত ঘৰ আছে তাত মানে বাছ যোৱা বা গাড়ী যোৱা ফেচিলিটি নাই, তো তুমি কি কৰিবা, ফাৰ্ষ্ট টাউনলৈকে 15 কিলোমিটাৰ চাইকেলে ওলাই আহিবা। দেন তাৰপৰা তোমালোকে বাছত যাবা, বাছত যোৱাৰ পিছত তোমালোকে 5 কিলোমিটাৰ তুমি আকৌ খোজকাঢ়ি গৈছা। ধৰি লোৱা যে তুমি গেটত যেতিয়া নামা, সেই গেটৰ পৰা তুমি যেতিয়া ভিতৰলৈ যোৱা সেইটো 5 কিলোমিটাৰ ধৰিলোঁ, জাষ্ট এপ্ৰক্সিমেট ধৰি লোৱা, এইটো একচুৱেলি নহয় 5 কিলোমিটাৰ হ'ব নোৱাৰে কেতিয়াও, ধৰি লোৱা 5 কিলোমিটাৰ হয়। তেনেহ'লে তুমি কিমান ডিষ্টেঞ্চ তুমি টোটেল কভাৰ কৰিলা। চ' কি হ'ব, আ পাৰ্চন ট্ৰেভেল বাই বাইচাইকেল ইকুৱেল টু কিমান কৈছে 13 কিলোমিটাৰ। দেন second point is 44 kilometer. Then again a person travel by bus, বাছত কিমান কৈছে 44 kilometer, and again remaining 5 kilometer on foot. A person travel on foot equal to what 5 কিলোমিটাৰ, এডিশ্যন কৰি দিয়া, কিলোমিটাৰ জায়গা থাকিব। দেন 3 + 4 7, 7 + 5 12, okay, 3 + 4 7, 7 + 5 12, in your hand 1 1 1 + 1 2, 2 + 4 6, 62। therefore আমাৰ question কি দিছিলে, how many, find the total distance covered by him, therefore total distance covered by him equal to 62 কিলোমিটাৰ। টোটেল কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে 62 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিছে। অ'কে, দেন কুৱেশ্যন নম্বৰ
30 চোৱা 30 কি কৈছে A shopkeeper sells 25 kg of rice at the rate of this 35 per kg. First day 40 kg of rice at the rate of 30 per kg on second day and 30 kg of rice at the rate of 25 kg per on the 3 days. So দোকানী এজন আছিলে 20-25 কেজি চাউল বিকিলে কিমানত 1 কেজি 35 रुपीसকে সেইটো প্ৰথম দিনাখন দেন আকৌ দ্বিতীয় দিনাখন মিন সেকেন্ড ডে 40 কেজি রাইস বিকিছে কিমান টকা দি পেলাই 1 কেজি প্ৰতিটো কেজি 30 টকা দাম আছিল 30 रुपीस per kg আছিল again the same shopkeeper then 30 kg of rice at the rate of what 25 rupee per kg আমাক খুদিছে যে find the total quantity of rice sold in third day তাৰ মানে ফার্স্ট ডে সেকেন্ড ডে থার্ড ডে এই গোটেইখিনি মিলাই দোকানীজন কিমান রাইসটো বিকিলে আৰু লগত আমি পইচাও লিখিব লাগিব in the third day along with the rate at which the rice was sold কিমান টোটাল কিমান কেজি বিকিলে আৰু কিমান টকা হ'ল so 30 to চোৱা so 30 টো আমি কি লিখিম on first day কিমানকে বিকিছে বুলি কৈছে 35 rupees কে 25 kg ওকে সো আমি 25 multiply into 35 বা তোমালোকে 35 multiply 25 লিখিব পাৰা ওকে একো নাই সো ইয়াক আমি মাল্টিপ্লাই কৰি লম 25 35 5 5 ja 25 in your hand 2 5 2 ja 10 10 plus 2 12 again 5 3 ja 15 in your hand 1 3 2 ja 6 1 7 so 5 7 8 so 8 to ki আছে আমার কারণে rupees so on the first day 25 into 35 equal to rupees কিমান হ'ব 875 and again second day চোৱা কিমান কৈছে 40 kg of rice at the rate of 30 so 40 into 30 এটুটো একেবারে ওই দুই জিরো সংখ্যা আছে তো 4 3 যা কিমানে যাব এটু রুপি সিম্বল লগাই দিবা 4 3 যা 12 2 zeros হয়ে গেল সেকেন্ড ডে দেন থার্ড ডে চোৱা কিমান কৈছে 30 kg of rice at the rate of 25 kg so third day on the first day second day third day কৈছে কিমান 30 kg of rice at the rate of 25 multiply কৰি দিয়া 25 3 5 3 is 15 থাকিলে 1 3 2 is 6 1 7 it means rupees 750 না আমাক কিটা উঠিছে total number of rice sold in all 3 days so total number of rice আমি যদি চাও therefore total rice sold in 3 days equal to total rice কিমান আছে 25 kg so 25 kg 25 plus second কিমান আছিল 40 kg then 40 then again plus then কিমান আছিল 30 kg 30 addition কৰি দিয়া 4 plus 3 7 7 plus 2 9 95 kg 95 kg এটু কি হয়ে যাব 95 kg সোল্ড কৰিলে 3 days এর ভিতর তার দাম কিমান হয়ে গেল সো কি হবে আমি তেনে কি লিখি টোটাল মানি হি আর্ন देयरफॉर total money he earned
ইকুৱেল টু ফাৰ্ষ্ট কিমান আৰ্ণ কৰিছে বুলি কৈছে 875 প্লাছ ছেকেণ্ড কিমান আৰ্ণ কৰিছে বুলি কৈছে 1200 অ'কে থাৰ্ড কিমান কৈছে 750 এডিশ্যন কৰি ল'বা এইটো এডিশ্যন কৰিলে তোমালোকে পাবা এতিয়া পাবা 2 সৰি মই বেক সাইডৰ পৰা লিখি গৈছো ফাৰ্ষ্ট হ'ব এইটো 0 0 যেটো 0 ফাৰ্ষ্ট হ'ব তো 0 হ'ব এইটো দেন এগেইন আচ্ছা মই দেখাই দিছো 1 2 0 0 750 875 5 হৈ গ'ল দেন 7 plus 5 plus 7 12 in your hand 1 আহি গ'ল so 8 plus 2 10 10 plus 7 17 17 plus 1 18 18 to 8 থাকিলে হাতত কিমান again 1 1 plus 1 2 it means কিমান হ'ব 2825 okay so 2825 এইটো zeros নাহে so এইটো কিমান হৈ যাব total money he earned in all the 3 days okay now question number 31 so কি কৈছে there are 40 students in a school find how many liters of milk is required 250 milliliter of milk is distributed to each of them স্কুলত 40টা ষ্টুডেন্ট আছে বুলি কৈছে যদি এটা ষ্টুডেন্টক যদি 250 ml কৈ যদি গাখীৰ দিয়া হয় তেনেহলে ওয়ান টাইমত সো ধৰি লৈছো মই যে ফাৰ্স্ট টাইমত আমি 250 ml কে গাখীৰ আমি সবকে দিব লাগে প্ৰতি ষ্টুডেন্ট 40 ষ্টুডেন্ট আছে তেনেহলে কিমান লিটাৰ গাখীৰ আমি তাত দিব লাগিব সো ফাৰ্স্ট আমি কি কৰিলাম total students total student in a school equal to কিমান আছিলে 40 then কি কৈছে how many liters of milk is required if 250 milliliter of milk is distributed each student so each student equal to 250 ml আমি ml লিখি দিছো দে ml each student কিমান লৈ আছে বুলি কৈছে 250 ml তো ফার্স্ট অফ অল আমি কি কৰিব লাগিব এটো মাল্টিপ্লাই কৰিব দেন আমি কনভার্ট কৰিম যে কিমান কি আমাক লাগিব প্ৰতিটো এদিনত সো 250 লগত আমি কাক মাল্টিপ্লাই কৰিম 40 ক মাল্টিপ্লাই কৰিম এগেইন সোয়া জিরোস খিনি বাদ দিয়াছোন তোমালোকে কি আছে 25 4 আৰু 25 4 যে আমি 100 হয় বুলি আমি জানো ওকে সো কিমান হৈ যাব আমাৰ ওচৰত 100 আৰু এটা জিরো ইয়াৰ আছিল তো কিমান হৈ যাব 1000 ml okay now there are 40 students in a school find out how many liters of milk is required if 250 ml of milk is distributed to each of the student একজন স্টুডেন্টের যদি আমি ইমানকে যদি দিও it's 100 it's not it's a 24 5 into 4 100 there is a 2 zeros okay so one more zeros we are left so কিমান হৈ যাব আমাৰ ওচৰত 10000 okay 10000 ml হৈ যাব সো আমাৰ ওচৰত চোৱা কিমান আছিল 10000 যদি ml হয় তেনেহলে আমি কিমান কৰিব লাগিব কিমান আমাক লিটাৰ লাগিব আমাক লিটাৰলে দিছে না একো দিয়া নাই how many liter of the milk so আমি কিমান জানো আমাক লিটাৰলে যেতে উলিয়াব দিয়ে so আমি কিমান so 1 লিটাৰত 1 লিটাৰ ইকুৱেল টু আমি কিমান জানো 1000 ml 1 লিটাৰত কিমান আমাৰ কাৰণে 1000 ml তেনেহলে আমাৰ ওচৰত কিমান আছিল 10000 ml আছে 1 লিটাৰত কিমান হ'ব আমাৰ ওচৰত 1000 হ'ব তেনেহলে আমাক কিউ দিছে 10000 লিটাৰ আমাক গাখীৰ হৈছে তেনেহলে কিমান লিটাৰ হ'ব সো 10000 L equal to what 10000 by what 1000 কৈ দিয়ে তোমালোকে
এইটো 0 এইটো 0 এইটো 0 এইটো 0 এইটো 0 এইটো 0 কাট খাই যাব, থাকি গ'ল কিমান 10 লিটাৰ। তাৰমানে 10 লিটাৰকে যদি এভৰিডে যদি আমি গাখীৰখিনি যদি ডিষ্ট্ৰিবিউট কৰোঁ তেনেহ'লে আটাইকেইটা ষ্টুডেণ্ট কিমানকৈ পাব বুলি কৈছে 250 ml কে পাব। ইট মিনছ হোৱাট, আমি যে 1 পাও বুলি কওঁ যে সেইটো 1 পাও 250 ml টো কিমান হয় 1 পাও, মিনছ 1 পাও। আমি দোকানত কেতিয়াবা গ'লে 1 পাও শুনিছে তোমালোকে, চ' 1 পাও মানে কিমান হৈ যাব 250। এইটো ml হ'ব পাৰে বা তোমালোকে গ্ৰামো হ'ব পাৰে। আমি যিটো লিকুইড পৰ্চন সেইকাৰণে আমি মিলিলিটাৰ কৈছোঁ, যদি সলিড পৰ্চন হ'ব সলিড বস্তুখিনি হ'ব তাত আমি কি বুলি ক'ম গ্ৰাম বুলি ক'ম। অ'কে, এগেইন চোৱা তোমালোকে চাই লোৱা, এটা ষ্টুডেণ্ট কিমান কৰিছে 250 ml অফ মিল্ক লাগে, টোটেল কিমান আছে ষ্টুডেণ্ট 40। আমি মাল্টিপ্লাই কৰিলে আমি কি পালে 25 4 = 100, 2 zeros আছিলে আমি 2 zeros পুট কৰিলোঁ। ইট মিনছ হোৱাট 2 zeros here 2 zeros here 4 zeros 1 2 3 4 zeros হৈ গ'ল। দেন আমি কি জানো 1 লিটাৰত কিমান হয় 1000 ml হয়। অ'কে, 1 লিটাৰত 1000 ml। চ' 10,000 লিটাৰ যদি হৈ যায় তেনেহ'লে আমাৰ ওচৰত কিমান হ'ব, চ' 10,000 যদি লিটাৰ তেনেহ'লে আমাৰ ওচৰত কিমান হ'ব 10,000 ডিভাইডেড বাই what 1000। চ' 10,000 ডিভাইডেড বাই 1000 যদি হয় আমি কেনচেল আউট কৰি আমি কি পাম 10L পাম। অ'কে, একচুৱেলি আমাৰ কুৱেশ্যনটো ml দি থোৱা আছে, চ' ml কুৱেশ্যনখিনি অলপ বেলেগ হ'ব। চ' তোমালোকে ইয়াত চোৱা মই লিটাৰ এইটো ml লিখিব লাগিছিল। অ'কে, 10,000 ml ইকুৱেল টু হোৱাট, চ' ইয়াত চোৱা অলপ উল্টা হৈছে। কি উল্টা হৈছে, মই 10,000 ml টো এইফালে আনিব লাগিছিলে বাই দ্য ৱে। চোৱা এইখিনি হ'ব 10,000 ml যদি 10,000 যদি ইমান হয় তেনেহ'লে আমি যদি কেনচেলেশ্যন যদি কৰিব যাওঁ এইটো কিমান হৈ যাব আমাৰ 10 লিটাৰ হৈ যাব। অ'কে, দেন কুৱেশ্যন নম্বৰ 32 চোৱা কি কৈছে। A milkman distributes milk in a hostel every day. In the first hotel 13 liter, in the second hotel 15 liters 250 ml of milk. Find out how many liters of milk the milkman distribute every day. Milkman asile kiman korise, a milkman distribute milk the hotel every day. In the first hotel, so first hotel equal to kiman koise 13 liter. Okay, 13 লিটাৰ মই জাষ্ট থৈ দিছোঁ বিকজ এইফালে আমাক মিলি লিটাৰ আছে। নাও কিমান কৈছে ছেকেণ্ড ওৱান কি কৈছে 15 লিটাৰ। তো 15 লিটাৰ মানে কিমান হৈ যাব 15 × 250 ml। চ' দেন ছেকেণ্ড হোটেল কিমান কৈছে 15 দেন 250। এইটো আমাৰ ওচৰত এল আছে, এইটো এল আৰু এইটো ml। তো ইয়াত যেহেতু একো নাই এইটো ml। অ'কে, এডিশ্যন কৰি দিয়া ml। আমি কনভাৰ্চন কৰাৰ পিছত আমি একেটা ফৰ্মত লৈ আনিম। চ' চোৱা 0 0 + 5 5 0 + 2 2 L আছে, দেন 5 + 3 8 1 + 1 2 কিমান হৈ যায় 28 লিটাৰ 250 ml। তো এইটোকে আমি কিমান লিখে ফাইণ্ড আউট হাউ মেনি লিটাৰ অফ মিল্ক দ্য মিল্কম্যান ডিস্ট্রিবিউট এভরি ডে। দেয়াৰফৰ 28.250 লিটাৰ। চোৱা এই লিটাৰটো আমি ইফালে লৈ গ'লোঁ তেনেহ'লে ml টো কি হৈ যাব ৰিমুভ হৈ যাব। ইট মিনছ পইণ্ট পুট কৰি দিছোঁ, যিহেতু আমি জানো 1 লিটাৰ ইকুৱেল টু 1000 ml হয় সেইকাৰণে আমি পইণ্ট ইয়াত পুট কৰি দিছোঁ। চ' 28.25 লিটাৰ অফ মিল্ক। চোৱা কি কৈছে হাউ মেনি লিটাৰ অফ মিল্ক দ্য মিল্কম্যান ডিস্ট্রিবিউট। 28.25 লিটাৰ অফ মিল্ক distributes every day। তেনেহ'লে সেই গাখীৰৱালা মানুহজন কিমান কৰে 28.250 মিনছ 28.250 লিটাৰ অফ মিল্ক এভৰিডে কি কৰে তেওঁ ডিষ্ট্ৰিবিউট কৰিব। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ভিডিঅ' কেনেকুৱা পাইছা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা।